বৰ অসমৰ ভেটি গঢ়োতা আৰু টাইসকলৰ পিতৃপুৰুষ স্বৰ্গদেউ চাওলুং চুকাফাৰ ফটোত বন্তি প্ৰজ্বলন কৰি মেডাম মেফিৰ পবিত্ৰ দিনটোৰ আৰম্ভণি কৰোঁ আৰু টাই জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তিয়ে এই বিশেষ দিনটোত তেখেতক উৎসৰ্গা কৰি টাই আহোমসকলে মেডাম মেফি উদযাপন কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আমিও তেখেতৰ স্মৃতিত লাহোৱালত আৰম্ভ কৰিলোঁ মে ডাম মে ফি। আৰু সকলোৱে হয়তো বুজি নাপাব পাৰে মেডাম মেফি কি, আগলৈ চাওক। আচলতে মেডাম মেফি কিয় উদযাপন কৰা হয়? মে মানে হ'ল উৎসৰ্গা, ডাম মানে আমাৰ মৃতকসকল আৰু মে মানে উৎসৰ্গা, ফি মানে দেৱতা। যিসকল জল থল যিমানখিনি আমাৰ প্ৰকৃতিৰ লগত জড়িত দেৱতা আছে তেনেকৈ মিলাই 8খন মাইহাং পতা হয়। মাইহাং মানে এইখিনি যে দেখিছে আপোনালোকে ভিডিঅ'টোত 8খন যিটো থাল বা থাপনাৰ নিচিনাকৈ বনাই থোৱা আছে কলপাতৰ ওপৰত কণী দি, তো গতিকে 8খন এনেকৈ মাইহাং পতা হয়। এইবিলাকক মাইহাং বুলি কয়। প্ৰতিটো মাইহাঙত প্ৰতিজন দেৱতাকে উৎসৰ্গা কৰা হয়। লগতে আমাৰ মৃতক দেৱতালৈও থাকে, স্বৰ্গদেউ আমাৰ পিতৃপুৰুষ চাওলুং চুকাফা। মেডাম মেফিৰ দিনা প্ৰথমেই আমাৰ মৃতকসকলক উৎসৰ্গা কৰি তাৰ পাছতেই আমি সকলোৱে সমজুৱাভাৱে যিসকল গাঁৱৰ অঞ্চলৰ ওচৰৰ পাজৰৰ আলহী অতিথি যিমানবিলাক আহে সকলোকে এসাঁজ আমি আনন্দ মনেৰে খুৱাওঁ, ফূৰ্তিকৈ সকলোৱে মিলি এসাঁজ ভোজ খোৱাৰ নিচিনাকৈ, যি একতাৰ এনাজৰী বান্ধি ৰাখে। তাৰ পাছতে কবি নেকি আমাৰ যি দামসকলক মৈদামো তাত দিয়া হয়, য'ত মৈদামত মানে যিটো মৰিশালি বুলি কয় আমাৰ অসমীয়া ভাষাত, তেখেতলোকক স্মৃতিত মৈদামতো আমি সেৱা শুশ্ৰূষা কৰোঁ। লগতে আমাৰ ধূপকাঠি জ্বলাই স্মৰণ কৰোঁ তেখেতলোকক। আৰু অকণমান জানিম আমি আচলতে মেডাম মেফি কি, আমাৰ জ্যেষ্ঠ ককাজনৰ পৰা অকণমান জানিম যে ককাই ক'ব আচলতে কেনেধৰণে কিয় মেডাম মেফি উদযাপন কৰা হয়। 28 খ্ৰীষ্টাব্দত আমাৰ ৰজা চাওলুং চুকাফা পাটকাই পাৰ হৈ ইপামৰ 3 বছৰ কাল কটাই পাণধৰা ৰজাবাৰীত এবছৰ কটাই শেষত আহি চৰাইদেউত তেওঁ মানে ৰাজধানী পাতিছিলে। আৰু চৰাইদেউতে তেওঁ প্ৰথমবাৰ মানে মেডামফি উদযাপন কৰিছিলে। এই মেডামফি উদযাপন কৰাৰ প্ৰকৃত কাৰণটো হৈছে আমাৰ এটা আহোমসকলৰ এটা বিশ্বাস আছে যে আমাৰ উপৰিপুৰুষসকলক আমি যদি পূজা পাঠ কৰি থাকোঁ, তেওঁবিলাকে যদি সুখী হৈ থাকে তেতিয়াহ'লে আমাৰ ঘৰৰ পৰিয়াল বংশ পৰিয়াল সকলোখিনিকে আশীৰ্বাদ দি মে ডাম মে ফি, আচলতে ইয়াৰ অৰ্থটো কি? মে ডাম মে ফি, মে মানে হৈছে উৎসৰ্গা, ডাম মানে হৈছে মৃত, আকৌ মে মানে হৈছে উৎসৰ্গা, ফি মানে হৈছে দেৱতা। মে মানে হৈছে উৎসৰ্গা, ডাম মানে হৈছে দেৱতা, মে মানে উৎসৰ্গা, ফি মানে দেৱতা। ফি মানে দেৱতা। তাৰমানে আমাৰ যিবিলাক মৰি গৈছে নাম হৈ যায়, ফি হ'লে মানে দেৱতাসকলৰ হাৰিলৈ গুচি যায়। যিহেতু আহোম জনগোষ্ঠীৰ উপাখ্য দেৱতা বুলি ক'বলৈ তেনেকৈ আমি নিজৰ মৃতসকলক মানে আমাৰ পুৰুষসকলক যিসকল আমাৰ পৰিপুৰুষ আছিলে, পূৰ্বপুৰুষসকলকে আচলতে দেৱতা বুলি পূজা কৰা হয়। আৰু তাৰ সেইকাৰণে এই যিটো আমাৰ ৰাজহুৱাভাৱে মেডাম মেফিটো আচলতে ৰাজহুৱাভাৱে কৰা হয়। এনে আমি আহোমসকলে মৃতকত বিহুৱে ঘৰত বিহুৱে সংক্ৰান্তিয়ে পালন কৰি থাকোঁ, কিন্তু এইটো আমি ঘৰৰ প্ৰতিজন ব্যক্তি ঘৰে ঘৰে দিয়া হয়। কিন্তু এই অনুষ্ঠানটো ৰাজহুৱাভাৱে আগতে যিহেতু ৰজাই দিছিলে, ৰজাই এনেকৈ ৰাজহুৱাভাৱে গোটেই ৰাজ্যখনৰ সুখ শান্তি ভালৰ কাৰণে পূজাটো কৰিছিলে। সেইটো নহয় জানো? এতিয়া এই যে আপুনি পূজাটো কৰিলে, পূজা কৰোঁতে কেইবাজনো দেৱতাৰ নাম উচ্চাৰণ কৰিলে, সেই দেৱতাখিনিৰ ভিতৰত কোন কোন দেৱতা আৰু টাই ভাষাত দেৱতাজনক কি বুলি কয় আচলতে? যিসকল প্ৰতিযোগী আছে তেওঁলোকক আমি আমাৰ আহোম জনগোষ্ঠীৰ যিসমূহ দৌল দেৱালয় আছে, স্বৰ্গদেউ চাওলুং চুকাফা, লাচিত বৰফুকন, ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল, এনেধৰণে তেওঁলোকক আমি চিত্ৰাংকন আঁকিবৰ বাবে অনুৰোধ জনাইছোঁ।
এই শিৱক লাংকুলিক দিয়া হয়, তাৰপিছতে লেংডন ইন্দ্ৰ দেৱতাক দিয়া হয়, বিশেষকৈ আমি তাৰপিছত আমাৰ বেলেগে গাঁও থাকে, তাৰপিছত আছে ৰংঘৰ, কাৰেংঘৰ, তাৰপিছত লাচিত বৰফুকন, চাউলুং দিয়া হয়, চুকাফা, তাৰপিছত জাচিংফা শিৱদৌল, সৰস্বতী দেৱীক দিয়া হয়, এনেধৰণে তোমালোকে ড্ৰয়িং কৰিবা চন্দ্ৰ আৰু সূৰ্যক দিয়া হয়, যিসকল তাৰপিছত তলত মানে দিয়া হয় আৰ্কিন বাৰ্কিন মানে সুন্দৰ প্ৰতিচ্ছবি আমাৰ ইয়াতে অংকন কৰিব তেওঁলোকক আমি আৰ্কিন বাৰ্কিন কিছু আমি ইয়াত মেডাম মেফি উদযাপনৰ লগতে কণ কণ শিশুসকলৰ চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয়, য'ত শিশুসকলে চাউলুং চুকাফা লগতে ৰংঘৰ কাৰেংঘৰ আদি যিমান অসমৰ কীৰ্তিচিহ্ন আছিলে কীৰ্তিচিহ্নবিলাকৰ ওপৰত ছবি আঁকিবলৈ দিয়া হয়, যিখন ছবি চাই তেখেতলোকে অকণমান অলপ হ'লেও সেই অসমৰ কীৰ্তিচিহ্ন আৰু বৰ অসমৰ বিষয়ে যাতে তেখেতলোকে জানিব পাৰে, তেখেতলোকক উৎসাহ দিবৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰা হয়। আৰু চিত্ৰাংকন প্ৰতিযোগিতাত যিসকল বিজয়ী হয় বিজয়ীসকলক প্ৰাইজো দিয়া হয়, যিসকলে ভাল ধৰণে আৰ্ট কৰে ড্ৰয়িং কৰে তেখেতলোকৰ নিজৰ প্ৰতিভাও বিকাশ হ'ব এনেকুৱা ধৰণৰ অনুষ্ঠানৰ মাজেদি। সেই অনুষ্ঠানটো শেষ হোৱাৰ পাছতেই আমি সকলোৱে ভোজ ভাত খাওঁ। ভোজ ভাত মানে সকলোৱে বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ আমাৰ মাজত আছিলে, যিসকলে উপস্থিত আছিলে সকলোৱে নিজৰ আহাৰ গ্ৰহণ কৰে। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম এনেধৰণৰ কিছুমান গুৰুত্বপূৰ্ণ তথ্য লৈ, গতিকে আজিলৈ বিদায় মাগিছোঁ।